Hello friends, how are you? Pranjas Global আপোনাক স্বাগতম জনাইছো। মই আহি পালে আকৌ নতুন বৰ্ষটো আহি আছে। গতিকে আজি এটা ভাল জায়গা এটাত আছো। আপোনালোকক ভাবিলো ভিডিও এটা বনাই শেয়াৰ কৰো। আসলতে মই আছো এতিয়া মৰিগাঁও জিলাৰ চানাকাত আহিবলৈ হলে আপোনালোকে কেনে ধৰণে আহিব পাৰিব তাৰ কাৰণে মই অকমান ভিডিওটোৰ প্ৰথম ফালে গুছি গৈছো। এয়া হৈছে গুৱাহাটীৰ পৰা মৰিগাঁওৰ ফালে যোৱা ৰাস্তা আৰু গুৱাহাটীৰ পৰা ঠিক মায়ং পোৱাৰ আগে লেফট হেণ্ড সাইডত লিখা আছে সানাকা পিকনিক স্পট আৰু এই সানাকা পিকনিক স্পট যেটো লিখা আছে বোৰ্ডখন পাৰ হোৱাৰ পিছত লেফট হেণ্ড সাইডত এই ৰাস্তাটো সোমাই গৈছে সানাকাৰ ফালে আৰু অকমান মই ইফালে কেমেৰাটো ঘূৰাইছো যেটো গুৱাহাটী সাইডৰ পৰা ৰাস্তা আছিল সিধাই গুছি গলে মৰিগাঁও মায়ং পাব আৰু যদি মায়ংৰ ফালৰ পৰা আপুনি আহে তেতিয়াহলে এই ৰাস্তাটোৰ পৰা সিধাই গুছি গলে ইফালে গুৱাহাটীৰ ফালে যোৱা ৰাস্তাটো পাব। গতিকে এতিয়া আমি সানাকাৰ ফালে যাবলৈ ওলাইছো। আপোনালোকে ভিডিওটো চাই থাকিব আৰু ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব নতুন বন্ধু-বান্ধৱীসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বলক এতিয়া সানাকাৰ ভিডিওবোৰ এইবোৰ আসলে টেন্ট আৰু টেন্টত এতিয়া প্ৰস্তুতি চলি আছে। ইয়াৰ ভিতৰত মানুহ আহিব ইয়াত বনাইছো না খোৱাৰ ব্যৱস্থাখিনি তেওঁলোকে কৰি আছে। এইফালে যে আছে আসলতে এইখিনি এইখন এখন আমাৰ ব্ৰহ্মপুত্ৰখন আৰু এইখিনি জেগাত এতিয়া প্ৰস্তুতি চলি আছে। এই যিখিনি বস্তু জায়গা আছে জায়গাখিনি গোটেই টেন্ট আনিছে। এইফালে ষ্টে কৰাৰ কাৰণে তেওঁলোকে টেন্ট বনাই আছে। সৰু সৰু ঘৰ আছে তাৰ ভিতৰত বহি পিকনিকো খাব পাৰিব। এটা ভাল সুবিধা এটা। আজি 3 বছৰমান আগতে মই ইয়াতে ভিডিও এটা বনাইছিলোঁ কিন্তু ভাবিলোঁ অকণমান পিকনিকৰ সময়তকৈ দুদিনমান আগতে আহি ইয়াত ভিডিঅ' বনাওঁ কিয়নো ইয়াৰ প্ৰস্তুতিখিনি কমচে কম চাব পাৰিব আৰু লগত মানুহখিনিয়ে গম পাব যে সানাকা এটা ইমান ভাল ধুনীয়া প্ৰাকৃতিক দৃশ্যৰে ভৰা এটা ভাল এটা জেগা আৰু আমি গোৱাত যাব ইচ্ছা কৰোঁ এইটো সঁচা কিন্তু ইয়াত আহিলে আমি গোৱাৰ ফিলটো অলপ হ'লেও পাব। গতিকে অনুৰোধ জনাইছোঁ আপোনালোকে ইয়ালৈ আহক ইয়াত চাওক ভাল জেগা এটা মৰিগাঁও ডিষ্ট্ৰিক্টত ঠিক মায়ঙৰ পৰা অকণমান লেফ্ট ছাইডত সোমাই আহিলে এই সানাকা জেগাখিনি আপোনালোকে পাব। বলক মোৰ আগৰ যিটো সানাকাৰ ভিডিঅ' আছিল তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাৰ পৰা ভালকৈ চাব পাৰিব। আৰু ইয়াত টেণ্টবোৰ বনোৱা প্ৰস্তুতি চলি আছে। ইয়াত আপোনালোকে আহিলে নাইট ষ্টে কৰিব পাৰিব। ইয়াৰ বিভাগীয় মানুহৰ লগত যোগাযোগ কৰি আপোনালোকে ইয়াত আহিব পাৰিব। কামবোৰ কমপ্লিট হোৱা নাই কিন্তু তীব্ৰ গতিত কামবোৰ চলি আছে যাতে আপোনালোকে সোনকালে আহি ইয়াত জেগাখিনিৰ সৌন্দৰ্যবিলাক উপভোগ কৰিব পাৰে। আৰু ইয়াত নদীৰ বালিৰ মাজত এটা ঘৰ দেখিছোঁ টঙি ঘৰ অকলশৰে আছে। ঘৰটো দেখি যথেষ্ট ভাল লাগিছে। ঘৰটো অকণমান উঠাইছোঁ আপোনালোকে ভিডিঅ'টোত চাব পাৰিব ভালকৈ। ইয়াত দেখাইছোঁ ঘৰটোক আচলতে আমি অৰ্গেনিক ঘৰ বুলিও ক'ব পাৰোঁ কাৰণ এই ঘৰটোত আচলতে সম্পূৰ্ণ প্ৰাকৃতিক বস্তু দিয়ে বনোৱা হৈছে। এই ঘৰটোত খেৰ দিছে বাঁহ দিছে আৰু গাঁঠি মাৰিবলৈও তেওঁলোকে গুণা ব্যৱহাৰ কৰা নাই। তেওঁলোকে তাত কাপোৰেৰে গাঁঠি মাৰিছে আৰু ইয়াত দেখাইছোঁ কামবোৰ চব ছাইডতে চলি আছে। আৰু এই লেফ্ট হেণ্ড ছাইডত দেখাইছোঁ ব্ৰহ্মপুত্ৰ নদীখন আমাৰ অকণমান দূৰত গ'লে ব্ৰহ্মপুত্ৰ নদীখন আছে আৰু নদীৰ বালিতে এই বস্তুখিনি বনাই আছে সজাই আছে। এই বস্তুটো ভাল নালাগিল। ইয়াত কোনোবা আহিছে পানীৰ বটল লৈ আনিছে আৰু কিবা কিবি আছে কিন্তু ইয়াত খাইছে বাৰু ঠিকেই আছে। অকণমান চাফ চিকুণকৈ থৈ গ'লে ভাল কিয়নো ইয়াত ল'ৰা ছোৱালী আহি কেইটামান পিছত খেলিব ভৰিবোৰ কাটিব পাৰে। গতিকে আমাৰ জেগা আমি চাফ চিকুণকৈ ৰখাটো ভাল। গতিকে আপোনালোকলৈ মই ভিডিঅ'টোৰ তৰফৰ পৰা যথেষ্ট অনুৰোধ জনাইছোঁ যাতে ইয়াত আহিলে এনেকৈ লেতেৰামি নকৰে ভালকৈ যাতে জেগাখিনি ৰাখে কিয়নো আমাৰ জেগা আমি চাফ চিকুণ কৰি ৰাখিবই লাগিব। এই টেণ্টবোৰ চাওকচোন কি ধুনীয়াকৈ টেণ্টবোৰ বনাইছে আৰু এই জেগাত যদি আমি লেতেৰা কৰি থওঁ নিজকে অপৰাধী যেন নালাগিবনে। আৰু এতিয়া আহিছোঁ এই ঘৰটোৰ ওচৰলৈ। এই ভাইটিকেইজনে ঘৰটো বনাই আছে। তেওঁলোকক অকণমান সুধিব চেষ্টা কৰিম তেওঁলোকে ঘৰটো কেনেকৈ বনাই আছে আৰু ঘৰটোৰ নাম কি আচলতে ইয়াৰ বিষয়ে অকণমান জানিব বিচাৰি তেওঁলোকৰ ওচৰ চাপিছোঁ। ভাইটি এইটো বনাওঁতে কেইদিন লাগিব তোমাৰ? এইটো লাগিব 2 সপ্তাহমান লাগিব আৰু মাত্ৰ 2 সপ্তাহ ওলাই যাব মোটামুটি। কেতিয়া ডিচেম্বৰৰ পৰা মানুহ অহা ষ্টাৰ্ট হৈ যায় ন? আচ্ছা এইটো কি বনাই আছা তুমি? আচলতে দেখিছোঁ ইয়াত গোল গোল এইবিলাক কি হয়? এইটো ইগ্লো ঘৰ হয়। ইগ্লো ঘৰ আচ্ছা আচ্ছা। এইটোত মানে এতিয়া মানুহ থাকিব পাৰিব নেকি? এইটোত নাইট ষ্টে হ'ব মানে? নাইট ষ্টে হ'ব ঠিকেই আছে। তোমালোকে বনাই আছা ভাল লাগিল চাই। আৰু এইবিলাক ৰেণ্টত দিব নেকি? ভাড়াত দিব। আচ্ছা ঠিক আছে থেংক ইউ। এই ভাইটিটোৰ পৰা আচলতে জানিব পাৰিলোঁ এইটো এটা ইগ্লো ঘৰ আৰু এই ঘৰটো দেখাত মানে এই সৰুতে আমি পঢ়িছিলোঁ প্ৰথমমান শ্ৰেণীত আছিল নে দ্বিতীয়ত আছিল মনত নাই। এনেকুৱা এটা ঘৰ দেখিছিলোঁ বৰফৰ ঘৰ চাগে। সেই বৰফৰ ঘৰটো আৰ্হিতে চাগে এই ঘৰটো বনাই আছে আৰু এই ঘৰটোৰ নাম হৈছে ইগ্লো ঘৰ। আৰু এই ঘৰটো বাঁহেৰে তৈয়াৰী গোটেইখিনি বাঁহ ইয়াত তেওঁলোকে ব্যৱহাৰ কৰিছে। বাঁহ আৰু কাপোৰে গাঁঠি মাৰি তেওঁলোকে ইয়াত ঘৰটো বনাইছে চাগে। ইয়াৰ ওপৰত ত্ৰিপাল বা তেনেকুৱা ধৰণৰ কিবা তেওঁলোকে ইউজ কৰিব বনোৱাৰ পিছত আমি ভালকৈ দেখা পাম।
আৰু ভিতৰত সোমাই এনেকুৱা লাগিছে যেন ভেলাঘৰ আমাৰ আগতে যিটো বিহুত আমি ভেলাঘৰ বনাওঁ এই ভেলাঘৰৰ লেখীয়াকৈ এই ঘৰটো বনাইছে ভাল লাগিছে আপোনালোকক দেখাইছোঁ আপোনালোকে আহিলে ইগলো ঘৰত থকাৰ ব্যৱস্থা ইয়াত আছে আৰু আপোনালোকে ইয়াত থকাৰ মজাটো ল'ব পাৰিব আৰু এটা বস্তু আপোনালোকক দেখুৱাই নাই গতিকে ইয়াৰ পৰা অকণমান ৰাস্তাটোৰ ফালে উঠি গৈছোঁ যিটো মেইন ৰাস্তা ফালে উঠি গৈছোঁ আৰু আপোনালোকক দেখাব লৈছোঁ এটা বহুত ধুনীয়া বস্তু এটা আপোনালোকে ইয়াত আহিলে ভালকৈ চাব পাৰিব কিন্তু ভিডিঅ'টোতো আপোনালোকে প্ৰথমতে চাই লওক কি এই বস্তুটো নদীৰ বালিত খোজকাঢ়ি কাঢ়ি গল শুকাই গৈছে আৰু এই বাঁহৰ দলংখন পাৰ হৈ আহিয়ে এখন দোকান দেখা পাইছোঁ জয়ন্ত ষ্ট'ৰলৈকে গৈছোঁ এবটল পানী খাই লওঁ ভাইটি পানী এবটল দিয়াচোন আৰু এই বাঁহৰ দলংখনৰ সন্মুখত এখন ৰিজৰ্ট আছে এই ৰিজৰ্টখনত আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰিব আৰু এই ৰিজৰ্টখন যথেষ্ট ভাল লগা কিয়নো ৰিজৰ্টখনৰ সন্মুখত পাহাৰ এখন আছে ফিল্ড আছে যথেষ্ট ভাল লাগিছে দেখাত মই ভিতৰলৈ সোমোৱা নাই বাৰু কিয়নো আপোনালোকক এটা ভাল বস্তু দেখাম বুলি মই কৈ থৈছোঁ তালৈ যোৱা সময় নহ'ব ইয়াৰ পৰা আকৌ কিছু দূৰ যাবও লগা আছে গতিকে ইয়াৰ পৰা দেখাইছোঁ যদি আপোনালোকে মন কৰি ইয়াতে থাকিব পাৰিব আৰু ইমান সময় যে আপোনালোকক মই কৈছিলোঁ এটা ভাল বস্তু দেখুৱাম আৰু সেই ভাল বস্তুটো হৈছে এই দেখি থকা শিল দুটা দেখাত এনে লাগে দুটা শিল জইন হৈ আছে কিন্তু সঁচাকৈ সেইটো নহয় কাৰণ এই শিল দুটাৰ মাজেৰে এটা ৰাস্তাও আছে যিটো ৰাস্তাৰে গাড়ী ইফালৰ পৰা সিফালে অহা যোৱা কৰে এয়া বাইক এখনো ৰাস্তাটোৰ ইমূৰ পৰা সিমূৰলৈ গুচি গ'ল আৰু ময়ো শিল দুটাৰ সিফালেনো কি আছে তাকে দেখাবলৈ চেষ্টা কৰিম আৰু ময়ো এইফালেদি পাৰ হৈ আহিছোঁ আৰু আহি ইয়াত দেখা পাইছোঁ আমাৰ বিশাল ব্ৰহ্মপুত্ৰ ইয়াত যথেষ্ট সংখ্যক মানুহ আহে ফটোশ্বুট কৰে আশা কৰিছোঁ আপোনালোকে আহিব ইয়াত ফটোশ্বুট কৰিব আৰু এতিয়া ইয়াত বেলি বিদায় মাগিব লৈছে আৰু আমিও ইয়াৰ পৰা বিদায় মাগিব লাগিব কিয়নো যাবলগীয়া আছে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুন বন্ধু বান্ধৱীসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আশা ৰাখিছোঁ ডিচেম্বৰ জানুৱাৰী মাহত আহি আকৌ সম্পূৰ্ণ ইয়াৰ এটা ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ইয়াতে এৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই